হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ আগত অন প্ৰিপেৰেশ্যন লৈ আহিছোঁ। চ' আজি আমি শিকিম যে অন প্ৰিপেৰেশ্যন আমি ক'ত ক'ত ইউজ কৰোঁ। নাম্বাৰ 1, অন ইজ ইউজ টু এক্সপ্ৰেছ দ্য চেন্স অফ কণ্টেক্ট অৰ টাচ। তাৰমানে কি যে কিবা এটা বস্তুৰ ওপৰত লেটছ চে টেবলৰ ওপৰত যদি মই কিবা এটা থৈছোঁ, লেটছ চে বুক, তো টেবলৰ ওপৰত বুক যেতিয়া থওঁ, বুকছে কি কৰে যে টেবলক টাচ কৰি থাকে, ৰাইট? চ' অন প্ৰিপেৰেশ্যনটো আমি কেতিয়া ইউজ কৰোঁ? যেতিয়া আমি ওপৰত বুজাবলৈ হয় আৰু ওপৰত মেইনলি টাচ হৈ থাকিব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম যে ইউজ কৰিব পাৰিম। ফৰ এক্সাম্পল, দেয়াৰ আৰ 2 বুকছ অন দ্য টেবল। তো টেবলৰ ওপৰত 2টা কিতাপ আছে, তো 2টা কিতাপে টেবলৰ ওপৰত থোৱাৰ পিছত কি হ'ব? টাচ কৰি থাকিব টেবলক, ৰাইট? চ' সেইটো মিনিং বুজাবৰ কাৰণে আমি অন প্ৰিপেৰেশ্যন ইউজ কৰোঁ। নেক্সট, হি ৱাজ কেৰিং এ চুইটকেছ অন হিজ হেড। তাৰ মাথাৰ ওপৰত চুইটকেছ লৈ আছে, তাৰ মানে কি টাচ হৈ আছে হেডৰ ওপৰত চুইটকেছটো, ৰাইট? চ' তেতিয়া আমি কি ইউজ কৰিম যে অন প্ৰিপেৰেশ্যন ইউজ কৰিম। বুজি পাইছানে? চ' ইয়াতে তোমালোকে মেইন ফ'কাছটো কিহত থ'ব লাগিব? টাচ। নাম্বাৰ 2, নেম অফ ডেইজ। নেম অফ ডেইজ তাৰমানে ডেইজৰ আগত আমি অন প্ৰিপেৰেশ্যন ইউজ কৰোঁ, ঠিক আছে? দিনবোৰৰ আগত on Monday, on Tuesday, on Monday evening. So like this, name of days or agotu ami on preposition use koru. Number 3, on is used before a and the plus bus, train, aeroplane, ship. তাৰ মানে কি কৈছে? a and the এইটো আৰ্টিকেল হয়, এইটোৰ ওপৰতো মই ভিডিঅ' লৈ আনিম। চ' এই আৰ্টিকেলৰ আগত মানে a and the আগত অন প্ৰিপজিশ্যন বহিব আৰু তাৰপিছত বাছ, ট্ৰেইন, এৰোপ্লেন, শ্বিপ যি কোৱা আৰু তোমালোকে সেইটো আহিব। এতিয়া এক্সাম্পলটো চালে তোমালোকে বুজি পাবা কি আছে। হি ৱাজ অন এ বাছ, ইয়া হি ৱাজ অন এ ট্ৰেইন ক'ব পাৰা, হি ৱাজ অন এ প্লেন, হি ৱাজ অন এ শ্বিপ। তো এইটোৰ আগত আমি অন প্ৰিপজিশ্যন ইউজ কৰিছোঁ, বাট এইটো আৰ্টিকেল এটা আহি আছে, ৰাইট? চ' আৰ্টিকেলৰ আগত অন প্ৰিপজিশ্যন বহিব, তাৰপিছত তোমালোকে কি কৰিব পাৰা যে ট্ৰান্সপৰ্টেশ্যনৰ নাম ক'ব পাৰা। চ' হি ৱাজ অন এ বাছ ক'ব পাৰা, হি ৱাজ অন এ ট্ৰেইন। চ' তেনেকৈ তোমালোকে ক'ব পাৰা। নাম্বাৰ 4, অন ইজ ইউজ বিফ'ৰ এ এন প্লাছ চাইকেল, স্কুটাৰ, মটৰচাইকেল একেই কথা কৈছে। চ' এইটো এ এন আগত তোমালোকে অন প্ৰিপজিশ্যন বহাব লাগিব, আৰু চাইকেল, স্কুটাৰ, মটৰ যিকোনো আৰু তোমালোকে যি ক'ব বিচাৰিছা চেণ্টেঞ্চ এনেকৈ অন ইউজ কৰিব পাৰা। ফৰ এক্সাম্পল, হি ৱাজ অন এ চাইকেল, ইয়া হি ৱাজ অন এ স্কুটাৰ, হি ৱাজ অন এ মটৰচাইকেল। এনেকৈ ক'লে তোমালোকৰ চেণ্টেঞ্চটো কাৰেক্ট হ'ব, কিন্তু এ আগত বহিছে, সেইটো মনত থবা। অ'কে, ইয়াতে তোমালোকৰ ৰুলছত কৈছে ন এ এন আগত বহিব লাগিব। এতিয়া নেক্সটটো হৈছে অন ইজ ইউজ বিফ'ৰ দ্য ফল'য়িং ৱৰ্ডছ। মানে এই তলত ৱৰ্ডছ কিছুমান দিয়া হৈছে, তাৰ আগত আমি অন প্ৰিপজিশ্যন বহাব লাগিব। বুজি পাইছা? যেনেকৈ টেলিভিজনৰ আগত অন প্ৰিপজিশ্যন লগাইছোঁ, অন টেলিভিজন। অ'কে, চ' লাইক দিছ, অন এ ক'ল্ড ডে, অন দ্য ৰেডিঅ', অন দ্য ফোন। বুজি পাইছানে? এইকেইটা বস্তুৰ আগত মুঠতে কি লগাব লাগিব? মানে ৱৰ্ডৰ আগত অন প্ৰিপজিশ্যন লগাব লাগিব। যেনেকৈ লিভ আছে ন, চ' লিভ আগত অন লিভ হ'ব, ইন লিভ বুলি ক'লে ৰং হৈ যাব। বুজি পাইছা? অন ফায়াৰ, অন হলিডে। চ' এইবিলাক কি হ'ব? অন প্ৰিপজিশ্যন লাগিব, তোমালোকে চাই ল'বা। নেক্সট হৈছে নাম্বাৰ 6, ইউজ অফ অন টু শ্ব' ছাবজেক্টৰ ৰিলেশ্যন। যদি কিবা এটা বিষয় বা কিবা এটা টপিকৰ ওপৰত যেতিয়া আমি ক'বলৈ হয়, মেইনলি বিষয়, তেতিয়া আমি কি কৰোঁ যে অন প্ৰিপজিশ্যন লগাওঁ, ঠিক আছে? দিছ ইজ এ বুক অন ইংলিছ গ্ৰামাৰ। এতিয়া এই কিতাপটো কিহৰ বিষয় আছে বুলি ক'লে ইংলিছ গ্ৰামাৰ। চ' ইয়াতে কি অন প্ৰিপজিশ্যনটো বিষয় ইয়াত বুজাইছে। অ'কে, চি গেভ এ স্পীচ অন হেল্থ। এতিয়া স্পীচ দিলে, কিহৰ বিষয় স্পীচ দিলে? ছাবজেক্টটো কি আছিলে বুলি কওঁতে হেল্থ। বুজি পালা? চ' আজি মই তোমালোকক অন প্ৰিপজিশ্যন ক'লোঁ। নেক্সট ভিডিঅ'ত তোমালোকক মই বেলেগ এটা প্ৰিপজিশ্যন লৈ আহিম। আজিৰ কাৰণে ইমানেই। থেংক ইউ ছ' মাছ।